নমস্কাৰ, এয়া হ'ল চিটি 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু এই মুহূৰ্তত ডুমডুমা নগৰ খেলপথাৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে ভাষণ দি আছে। পোনপটীয়া সম্প্ৰচাৰত লৈ গৈছো। और इसीलिए असम की जनता इस चुनाव में महाजोत को जिताकर ही दिखाएगी और बड़ी बहुमत से जीतेंगे। मैं आपको दिल से धन्यवाद करना चाहता हूं। शाम का समय है, आप दूर दूर से आए हैं, आपने मेरी बात इतने प्यार से सुनी, इसके लिए बहुत बहुत धन्यवाद। जय हिंद। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ আমাৰ এই তিনিচুকীয়া জিলাৰ সমূহ ৰাইজৰ ফালৰ পৰা আমি আমাৰ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছো। ৰাহুল গান্ধীৰ লগতে নিৰ্বাচনী প্ৰচাৰ সভাখনত ভাগ ল'লে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰকে ধৰি কেইবাজনো কেন্দ্ৰীয় তথা ৰাজ্যিক কংগ্ৰেছ নেতাই প্ৰথম পৰ্যায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত আজি কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰাহুল গান্ধীয়ে অসমত কেইবাটাও নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লাহোৱালত ছাত্ৰ ছাত্ৰীৰ সৈতে ৰাহুল গান্ধীয়ে মত বিনিময় কৰাৰ লগতে চাবুৱাত এখন নিৰ্বাচনী সভাত তেওঁ সম্বোধন কৰে জনতাক আৰু কাইলৈ মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। এয়া ডুমডুমাৰ পৰা দৃশ্য দেখুৱাইছোঁ। ৰাহুল গান্ধীয়ে বিদায় লৈছে ডুমডুমাৰ এই সভাখনৰ পৰা। যিহেতু লাহোৱালতো তেওঁ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে, শিক্ষাৰ্থীসকলে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছিল ৰাহুল গান্ধীৰ সন্মুখত। সেই প্ৰশ্নসমূহৰো উত্তৰ দিলে ৰাহুল গান্ধীয়ে। बीजेपी की सरकार आपके गुवाहाटी के एयरपोर्ट को हिंदुस्तान के सबसे बड़े अरबपति को दे देती है। आपके टी गार्डन्स बाहर के लोगों को दे देती है और आपको अपनी मजदूरी के लिए 167 रुपीस मिलता है। क्या ये आपको सही लगता है? सही लगता है आपको ये? अगर सही लगता है तो छोड़ देते हैं। सही नहीं लगता ना आपको? अच्छा, अब आप मुझे बताइए, बीजेपी ने आपको क्या वायदा किया था? क्या रेट देने का वायदा किया था आपको? कितना? 351। आपको 351 रुपए मिल रहा है? उन्होंने आपसे झूठ बोला? झूठ बोला ना? अब मैं आपको गारंटी देता हूं, जो मैंने गारंटी छत्तीसगढ़ में दी थी, आप अच्छी तरह सुन लीजिए। कुछ भी हो जाए मुझे कोई फर्क नहीं पड़ता, कुछ भी हो जाए, कांग्रेस पार्टी के चुनाव जीतने के बाद यहां पे आपको 365 रुपीस मिलेगा। कोई भी कुछ कह ले, मुझे कोई फर्क नहीं पड़ता। कोई कुछ कह ले, मैं आपको स्टेज से गारंटी दे रहा हूं, आपने सरकार बनाई, 365 रेट आपको मिलेगा। নিৰ্বাচনৰ বতৰত যুদ্ধংদেহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উভতি ধৰি ৰিপুণ বৰাই ক'লে, বাংলাদেশীক আঁকোৱালি ল'ব নেকি গহপুৰবাসীয়ে? মই গহপুৰৰ ল'ৰা নহয় নেকি বুলিও প্ৰশ্ন কৰে ৰিপুণ বৰাই। বাংলাদেশীক আঁকোৱালি ল'ব লাগে নেকি গহপুৰবাসীয়ে? মই গহপুৰীয়া ল'ৰা নহয় নেকি? তেওঁ কি মোক আঁকোৱালি ল'ব নালাগে? বাংলাদেশীক ল'ব লাগে, আফগানিস্তানীক ল'ব লাগে। নিৰ্বাচনৰ বতৰত যুদ্ধংদেহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উভতি ধৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। শুকুৰবাৰে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গহপুৰবাসীক আহ্বান জনাইছিল গহপুৰৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ। তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক। গহপুৰ সমষ্টিৰ মৰ্যাদা ৰক্ষা কৰিবৰ বাবে পৰমশ্ৰদ্ধা ৰাইজ এনেধৰণৰ ৰিপুণ বৰাৰ দৰে মানুহক কেতিয়াও আঁকোৱালি নল'ব, কেতিয়াও আঁকোৱালি নল'ব আপোনালোকে। কাৰণ ৰিপুণ বৰাৰ দৰে যদি মানুহে এই সমষ্টিৰ স্থান পাব লগা হয় তবে সমষ্টিৰ মান সন্মান সম্পূৰ্ণৰূপে বিনষ্ট হ'ব। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ প্ৰশ্ন, গহপুৰৰ মৰ্যাদা মানে কি বুজাইছে মুখ্যমন্ত্ৰী সোণোৱালে? ৰিপুণ বৰা গহপুৰৰ ল'ৰা নহয় নেকি? ৰিপুণ বৰাক যদি আঁকোৱালি ল'ব নালাগে, কাক আঁকোৱালি ল'ব গহপুৰবাসীয়ে? বাংলাদেশীক আঁকোৱালি ল'ব লাগে নেকি বুলিও প্ৰশ্ন কৰিলে ৰিপুণ বৰাই। তেওঁ গহপুৰৰ মৰ্যাদা মানে কি বুজিছে? মই গহপুৰীয়া ল'ৰা নহয় নেকি? তেওঁ কি মোক আঁকোৱালি ল'ব নালাগে, বাংলাদেশীক ল'ব লাগে, আফগানিস্তানীক ল'ব লাগে? গহপুৰৰ মানুহে মোক তেওঁলোকে কা আইন আনি বাংলাদেশী যে ইয়াত বহুৱাব, বিদেশী যে বহুৱাব, নাগৰিকত্ব দিব, তেওঁলোকক আঁকোৱালি ল'ব লাগে। মই গহপুৰৰ মাটি বালিত জন্ম হোৱা, মোক আঁকোৱালি ল'ব নালাগে। ৰাইজে বুজি পাইছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিজা সমষ্টি গহপুৰত দিনে ৰাতিয়ে প্ৰচাৰ চলাইছে ৰিপুণ বৰাই। শুকুৰবাৰে গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তত বিশাল মটৰ চাইকেল ৰেলীৰে চমক দিলে ৰিপুণ বৰাই। ৰিপুণ বৰাৰ হৈ প্ৰচাৰ চলাবলৈ শনিবাৰে গহপুৰলৈ আহিব কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা ৰাহুল গান্ধী। 20 তাৰিখে তেওঁ মৰিয়নিত এখন সভা সম্বোধন কৰি আমাৰ গহপুৰত তেখেতে বিশাল গণসভা সম্বোধন কৰিব। গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে এগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ ঘৰত উপস্থিত হ'ল লুৰিণজ্যোতি গগৈ। নাহৰকটীয়াৰ যুৱকগৰাকীৰ আমন্ত্ৰণ ৰক্ষা কৰি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ লগতে নিজ হাতেৰে এসাঁজ ভাত খোৱালে লুৰিণে। এনেদৰে এতিয়া ঘৰে ঘৰে গৈছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী। যুগ গগৈৰ ঘৰত ভাত খালে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতিয়ে ভাতো খুৱাই দিলে যুগ গগৈক। নিজেও খালে লোকেল মুৰ্গীৰ লোকেল মাছ, ঔটেঙা দিয়া দালি, খৰিকাত দিয়া মাংস সহ বিবিধ ব্যঞ্জনেৰে তৃপ্তিৰে এসাঁজ। ভাত খাই উঠি লুৰিণজ্যোতি গগৈয়ে ক'লে যুগ গগৈক এটা স্মাৰ্টফোন দিব। লুৰিণৰ ভাষণ শুনিব যুগ গগৈয়ে। পিছে কোন এই যুগ গগৈ? লুৰিণজ্যোতি গগৈক ভাল পোৱা বিশেষভাৱে সক্ষম এজন যুৱক যুগ গগৈ। যুগ গগৈৰ ঘৰ নাহৰকটীয়াৰ চাচনি শুকানী গাঁৱত। বিশেষভাৱে সক্ষম যুগ গগৈয়ে মোবাইলতে লুৰিণজ্যোতিৰ ভাষণ শুনি ভাল পায়, লগতে ভাল পায় ওচৰ চুবুৰীয়াক লুৰিণজ্যোতিৰ ভাষণ শুনাবলৈ। এই যুগ গগৈয়ে নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত লুৰিণজ্যোতিক বৃহস্পতিবাৰে নিশা ভাত সাজ খাবলৈ মাতিছিল। যুগ গগৈৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিৰ্বাচনী ব্যস্ততাৰ মাজতে যুগ গগৈৰ ঘৰ পালেগৈ লুৰিণজ্যোতি। যুগ গগৈৰ লগত মত বিনিময় কৰাৰ লগতে নিজ হাতেৰে এসাঁজ ভাত খুৱাই দিলে বিশেষভাৱে সক্ষম যুগ গগৈক। পিছে লুৰিণজ্যোতিৰ ভাষণ শুনিবলৈ যুগ গগৈৰ হাতত এটা ভাল স্মাৰ্টফোন নথকাত শীঘ্ৰেই এটা স্মাৰ্টফোন দিয়াৰো প্ৰতিশ্ৰুতি দিলে লুৰিণজ্যোতি গগৈয়ে। মুঠতে সদায় আপোনাকে খাই চবকে কয়, তাৰমানে সকলোকে কয় ভোটটো অকল তাৰমানে আপোনাক দি পিনি জয়যুক্ত কৰিব বুলি কয়। মোৰ খুব অনুৰাগী, বিভিন্ন ধৰণৰ বক্তব্য চাই থাকে, ৰাইজৰ আগত মোৰ কথা কয়, মোৰ সমৰ্থন আগবঢ়ায়, আনকি সকলোকে ভোট দিবলৈ কয়। আৰু খুব লগ পোৱাৰ এবাৰ ইচ্ছা আছিলে, আৰু সেই কথা মই জনা নাছিলোঁ। এইবাৰ ইয়ালৈ আহিহে গম পালোঁ যে মোৰ প্ৰতি যথেষ্ট তেওঁৰ ভালপোৱা আছে। এই কথাটো মোৰ কাৰণে খুব এটা অনুপ্ৰেৰণাদায়ক আৰু এটা বিৰল এটা অভিজ্ঞতা। যুৱকজনৰ ব্যৱহাৰ কৰি থকা মোবাইলটো খুব বেয়া অৱস্থালৈ গৈছে, বেয়া হৈছে, গতিকে মই এটা মোবাইল তাক দিম।
নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনাখন গুৱাহাটী মহানগৰীত দেখা গ'ল এক অভূতপূৰ্ব পৰিৱেশ। দুগৰাকী মুখ্যমন্ত্ৰীক লগত লৈ বীৰৰ দৰে মনোনয়ন দাখিল কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্বৰ সহস্ৰাধিক সমৰ্থক তথা গুণমুগ্ধৰ উপস্থিতিত জনসমুদ্ৰত পৰিণত হৈ পৰিল মহানগৰীৰ ৰাজপথ। গুৱাহাটীয়ে দেখিলে, অসমে দেখিলে, সমগ্ৰ দেশেই দেখিলে মন্ত্ৰী হিমন্তৰ শক্তি। 2 মে'ত ফলাফল যিয়েই নাহক, কিন্তু নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পূৰ্বেই জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিলে হিমন্ত কি। আমি সকলোৱে আহিছোঁ, আমাৰ সকলোৰে অতি মৰমৰ হিমন্ত বিশ্ব শৰ্মাক আমি শুভেচ্ছা দিবলৈ আহিছোঁ আৰু জালুকবাৰী ৰাইজে একেবাৰে উলহ মালহে আহিছে, তেওঁক মই শুভেচ্ছা জনাইছোঁ। জনসমুদ্ৰৰ মাজত পাতৰ কুৰ্তা, পাতৰ চেলেং পিন্ধি মন্ত্ৰী হিমন্ত, কাষত পত্নী পুত্ৰ। পাণবজাৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এইদৰেই সমদল বাহিৰ কৰি মন্ত্ৰী হিমন্তই দাখিল কৰিলে মনোনয়ন। মনোনয়ন দাখিলৰ পূৰ্বে পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত সেৱা জনাই আশীষ লয় মন্ত্ৰী শৰ্মাই। ওম নমস্তে দৌল গোবিন্দৰ পৰা আহি কামাখ্যা ধামতো সপত্নীক সেৱা জনাই হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰৰ মনোনয়ন দাখিলৰ পৰ্বত হিমন্ত বিশ্বক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, সাংসদ দিলীপ শইকীয়া, ভুৱনেশ্বৰ কলিতাকে ধৰি বহুসংখ্যক দলীয় শীৰ্ষ নেতাই। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই কেনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ, কি ইছ্যুলৈ ৰাইজৰ কাষ চাপিছে অংকিতা দত্ত, চাওঁ আহক। দৌৰিবলৈ, হুলস্থুল কৰিবলৈ, বিধানসভাত দাবী কৰিবলৈ, যুঁজিবলৈ ডেকাতেজ লাগিব। ময়ো এগৰাকী শিক্ষিত নিবনুৱা আৰু শিক্ষিত নিবনুৱাগৰাকীয়ে আমাৰ আমগুৰি সমষ্টিৰ যিখিনি উঠীয়া চাম আছে তেখেতলোকৰ সমস্যাখিনি উত্থাপন কৰি পেলাই এটা সমাধানলৈ আনিব বুলি আশা কৰিছোঁ। অংকিতা দত্তও শিক্ষিত নিবনুৱা আৰু শিক্ষিত নিবনুৱাখিনিক সংস্থাপন কৰিবৰ কাৰণে কিন্তু অংকিতা দত্ত এইবাৰ ব্যৱস্থা ল'ব যদি বিধানসভালৈ যায়। সকলোৱে এইবাৰ দেউতাৰ অনুপস্থিতিত মোৰ অভিভাৱক হৈ পেলাই যুঁজত নামিছে বুলি মই ক'ব পাৰোঁ। যোৱাবাৰ আমি 1620টা ভোটত পৰাজিত হৈছিলোঁ, কিন্তু যি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, যি উৎসাহ দেখিছোঁ, যি তেখেতলোকে আমাক কনফিডেঞ্চ দিছে, মই ভাবোঁ কি এবাৰ আমি 16,000তকৈ অধিক ভোটত আগবাঢ়ি আহিম। বাঘ মেকুৰীৰ যুঁজ বাস্তৱত নহয়, এইবাৰ নিৰ্বাচনত হ'ব বাঘ মেকুৰীৰ যুঁজ। নিৰ্বাচনৰ প্ৰাক্ষণত কোনে কাক আখ্যা দিলে মেকুৰী, চাওঁ আহক। বাঘৰ সৈতে মেকুৰীৰ যুঁজ বাস্তৱত বাঘ মেকুৰীৰ যুঁজ নহয়, এইবাৰ নিৰ্বাচনী যুঁজতহে মেকুৰীৰে যুঁজিব বাঘে। ৰাজনীতিত নিজকে বাঘ বুলি চিনাকি দি অহা ৰামপ্ৰসাদ শৰ্মা। কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাৰ মন্তব্য, বৰছলাৰ বিজেপি বিধায়ক তথা বিজেপি প্ৰাৰ্থী গণেশ লিম্বু হেনো মেকুৰী। মেকুৰীৰ দৰেই মুখৰ মাত নাই গণেশ লিম্বুৰ। তেওঁ মাতে নাই, টাইগৰৰ মাত গুজৰিনী বহুত দূৰলৈ শুনা যায়, মহ, হাতী, ভালু চবে ভয় কৰি পলায় আৰু মেকুৰীৰ মাতত কোনো নপলায়। মেকুৰী আৰু মাতে নাই বেচাৰা। আৰু নিজকে বাঘৰ সৈতে তুলনা কৰি আৰ পি শৰ্মাই ক'লে, বাঘ আৰু মেকুৰীৰ যুঁজত জয় হ'ব বাঘৰে। মেকুৰী আৰু টাইগৰৰ ভিতৰত যুঁজ হ'লে কাৰ যুঁজ হয় এইটো আপুনি বুজি লওক। আৰে ইয়াৰ বিজেপি কেণ্ডিডেট, আৰে মোৰ গুজৰিনী গোটেই অসম এনে গোটেই দিল্লীও শুনে, বাঘ চিঞৰ জয় হয়, বাঘ কেতিয়া হাৰিছে? হা, মেকুৰী যাব বংগোপসাগৰত। বংগোপসাগৰত হিমন্ত বিশ্ব শৰ্মাৰ লগে একে। ছাগলী নাখায় কি বিজেপি নেতাই নকয় কি? লগতে বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে
চিনাকি কৰি দিলে অসমৰ ৰাজনীতিৰ আৰু এটা বাঘ ক'লে হাগ্ৰামা মহিলাৰী বড়োৰ টাইগাৰ আৰু RP শৰ্মা গোৰ্খাৰ টাইগাৰ বড়ো টাইগার হল আমার হাগ্রামা মহিলারি গোর্খা টাইগার আপনার আগতে আছে RP শর্মা দুইটা বাঘ লগ লাগিলে বাকি আৰু নাথাকে আৰু বিজেপি খাই পেলাম এতিয়া দিনে ৰাতিয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত RP শৰ্মাৰ দাবী এতিয়া হেনো বিজেপি নেতাই দিনে ৰাতিয়ে কেৱল চিন্তা কৰে RP শৰ্মাৰ কথা আটাইতকৈ বেছি মূৰৰ কামুৰণি বিজেপিৰ হৈছে RP শৰ্মা JP নাড্ডা ডাঙৰ ইয়াত আহিলে বৰচলাত আহিব লাগিছিল তেজপুৰত 5টা সমষ্টিলৈ মিটিং কৰিব লাগিছিল অকল RP শৰ্মাই দেখে খপনতো RP শৰ্মা উঠোতে RP শৰ্মা বিজেপিক বাঘৰ চুঙত নোসোমাবলৈও সকিয়নি দিলে RP শৰ্মাই মিছামাৰীৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে সাংঘাতিক কথাৰ কটাকটি চলিছে নিৰ্বাচনক লৈ আৰু কোন কোন নেতাৰ মুখ চুপতি চলি আছে জনাম বাণিজ্যিক বিৰতিৰ পাছত নিৰ্বাচনত উঠিছে সুৰেশ ভূমিজ হিমন্ত বিশ্ব শৰ্মাই সুৰেশ ভূমিজক টকা দিয়াৰ অভিযোগ উত্থাপন কৰি এই মন্তব্য ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজৰ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এতিয়া এনেদৰেই নিৰ্বাচনী প্ৰচাৰত নামিছে ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ পৰা টকা লৈ সুৰেশ ভূমিজে নিৰ্বাচনত উঠিছে হিমন্ত বিশ্ব শৰ্মাই সুৰেশ ভূমিজক ডাইৰেক্ট পইচা দিছে এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰে খেল ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিলবাৰীৰ গাভৰু ভিত্তিত নিৰ্বাচনী প্ৰচাৰ চলাই এই অভিযোগ আনে ডুমডুমা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দুৰ্গা ভূমিজে সুৰেশ ভূমিজ উঠিছে বিজেপিৰ পইচা লৈ পেলাই উঠিছে হিমন্ত বিশ্ব ডাইৰেক্ট পইচা দিছে হিমন্ত বিশ্ব শৰ্মাই খেলে হয় এইবিলাক এতিয়া সি কোন তাৰিখত আহিব বুলি কৈছে সি পইচা লৈ আহিবহি সেইবিলাক তেওঁ কৰে এইবিলাক আগৰ চৰিত্ৰ হয় এইবিলাক মানুহজনৰ তেনেকুৱা আছে সমষ্টিটোত এইবাৰ বহুকেইজন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব দুৰ্গা ভূমিজ কিন্তু এই ক্ষেত্ৰতো দুৰ্গা ভূমিজে ক'লে নিৰ্বাচনত যিকোনো ঠাইতেই নিৰ্দলীয় প্ৰাৰ্থী থাকেই নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিলে জয়লাভ কৰিব নোৱাৰে সেই কথা ৰাইজে জানে নিৰ্দলীয় প্ৰাৰ্থীয়ে দুই এটা ভোট পাব সেয়া ডাঙৰ কথা নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য দুৰ্গা ভূমিজৰ বিশেষকৈ গাভৰুপতি ৰাইজে ইমান সচেতন ৰাইজ নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিব লাগে নালাগে খুব ভালকৈ জানে কিন্তু নিৰ্দলীয় প্ৰাৰ্থীক যে ভোট দিলে তেওঁ জয়লাভ কৰিব নোৱাৰে চবেই জানে এতিয়া গতিকে আচলতে দুই এটা ভোট পাব সেইটো ডাঙৰ কথা নহয় কিমান হেজাৰ পাব সেইবিলাক মই নকওঁ কিন্তু তেওঁলোকে জিকাৰ যিটো জোখমাখ তেওঁলোকৰ এইটো একো নাই ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘালে কেনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ কি ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে অশোক সিংঘা চাওঁ আহক ৰাইজক ধন্যবাদ দিছোঁ যে আকৌ চৰকাৰ পাতিবৰ কাৰণে ৰাইজ আগবাঢ়ি আহিছে অকল ঢেকিয়াজুলিত বিপুল ভোটত জিকিম দেই বিজেপি এইটো 0-0 হ'ব 2-0 কংগ্ৰেছ 0 হাগ্ৰামাও 0 45 বছৰ কংগ্ৰেছ কৰিলে ভীমানন্দ তাঁতী খুৰাই আজি খুৰাক টিকিট নিদিলে দালালৰ পাৰ্টি আৰু কি পাৰ্টি আছে এইটো টকা লৈ টিকিট বিক্ৰী কৰে এইটো কিবা ৰাজনৈতিক দল হ'ব পাৰে নেকি ভাই গোলাঘাটৰ কঠিয়াতলীত নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য কঠিয়াতলী অঞ্চলৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে মৃত নাহৰ ফুটুকী কিন্তু কেনেদৰে মৃত্যু হ'ল এই প্ৰকাণ্ড নাহৰ ফুটুকীটোৰ গোলাঘাটৰ কঠিয়াতলীত নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কঠিয়াতলী অঞ্চলৰ এটা পুখুৰীৰ পাৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে বাঘটোৰ মৃতদেহ লগে লগে বন বিভাগক খবৰ দিয়াত বন বিষয়া উপস্থিত হৈ উদ্ধাৰ কৰে নাহৰ ফুটুকীটোৰ মৃতদেহ বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাপ্তবয়স্ক মতা বাঘ বুলি জানিব দিয়ে বন বিভাগে
মৰণোত্তৰ পৰীক্ষাৰ পিছতহে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি মন্তব্য বন বিভাগৰ। অবাৰ টেলিফোনৰ জৰিয়তে যে নাহপুতিকেইটা মৰি আছে কঠীয়াতলি দক্ষিণেঙাৰ ওচৰত। তাৰপৰা গৈ আমি দেখিলোঁ বাঘটো পূৰ্ণ প্ৰাপ্তবয়স্ক মতা বাঘ। তাৰপৰা পুখুৰী এটাৰ কাষতে মানে পৰি আছে। আনহাতে বঙাইগাঁৱৰ কাকৈজানাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় এটা লতা মাকৰি পোৱালিৰ মৃতদেহ। তীব্ৰবেগী বাহনৰ খুন্দাত নিহত হয় লতা মাকৰি পোৱালিটো। খাদ্যৰ সন্ধানত লতা মাকৰি পোৱালিটো কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ৰাস্তাত দেখিলোঁ এই লতা মেকুৰী বাঘটো কোনোবা গাড়ী এখনিয়ে মাৰি থৈ গৈছে। গতিকে এনেকুৱা দুষ্প্ৰাপ্য বস্তু আমাৰ ইয়াত খুব কমেই দেখা যায়, আমাৰ এইটো অঞ্চলত নায়ে প্ৰায়। কিন্তু আজি হঠাৎ এইটো লতা মেকুৰী বাঘ ক'ৰ পৰা আহিলে, লগতে এনেকুৱা বস্তু হয়তো আমাৰ এইখিনি অঞ্চলত আৰু বহুতো আছে। গতিকে আমি প্ৰশাসনক তথা ফৰেষ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে এই বস্তুখিনি সংৰক্ষণ কৰি ভাল এটা সংস্থাপন দিয়ে এই বস্তুখিনিক। ঘটনা সংঘটিত হোৱা শোলমাৰী চাৰিআলিত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো চমজি লয়। গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ খবৰ হোজাই লংকাৰ লংকাপট্টিৰ শোকাবহ ঘটনাৰ। একেটা পৰিয়ালৰ 2 কিশোৰৰ মৃত্যু হৈছে। প্ৰসাদৰ পৰা বিষক্ৰিয়া হৈ 2 ভাতৃৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত কিশোৰ দুটি অদীপ কৰ আৰু অৰ্ণৱ কৰ। অসুস্থ পিতৃ মলয় কৰ বৰ্তমান নগাঁৱত চিকিৎসাধীন। মৃত কিশোৰ দুটিৰ বৰদেউতাকৰ 10 দিন পূৰ্বে মৃত্যু হৈছিল। বৰদেউতাকৰ মৃত্যুৰ বাবে ঘৰত চলি আছিল সকাম। সকামৰ বুট খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছিল দুয়ো। এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে হোজাইৰ লংকাৰ লংকাপট্টিত। একেটা পৰিয়ালৰ 2 কিশোৰৰ মৃত্যু হৈছে। প্ৰসাদৰ পৰা বিষক্ৰিয়া হৈ 2 ভাতৃৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত কিশোৰ দুটি অদীপ কৰ আৰু অৰ্ণৱ কৰ। সিহঁতে মানে ফল ফুল খাই আছিল। তেওঁলোকৰ সকাম আছিল, সকামো হোৱা নাই তেওঁ ভালকে। আৰু ফল খুৱাই থকা অৱস্থাত মানে যোৱাকালি ৰাতি আকৌ কেঁচা বুট খাইছিল। কেঁচা বুট খোৱাৰ কাৰণে মানে খুব চিৰিয়াছ হ'ল। ৰাতি সিহঁতক লৈ গ'ল, ৰাতি হস্পিটেলত লৈ যাব। 2টা বাচ্চা অলৰেডি ঢুকালে। বাপেকজন এতিয়া হস্পিটেলাইজ হৈ আছে। কিহৰ পৰা? আমি জানা মতে, মোৰ ফ্ৰেণ্ডে কোৱা মতে কেঁচা বুট খোৱাৰ পৰা এনেকুৱা হৈছে। কেঁচা বুটৰ পৰা বিষাক্ত হৈ গৈছে। আৰু কি নাম যোনজন মানুহ ঢুকাইছে? বাচ্চা দুটাৰ নাম গম নাপাওঁ। আৰু বাচ্চাকেইটা বয়স কিমান? এজনৰ 4 বছৰ আৰু এজন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে নিৰ্বাচনী হিংসা। কাকপথাৰৰ চেলেংগুৰিত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। ইপিনে উজনি নামনিত সংঘটিত নিৰ্বাচনী হিংসাক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী প্ৰশাসন। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নিৰ্বাচনী হিংসা। ইখন জিলাৰ পিছত সিখন জিলাত বৃদ্ধি নিৰ্বাচনী হিংসা। উজনি অসমৰ কাকপথাৰত নিশা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়। কাৰ্যালয়ৰ চাৰিবেৰো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বেনাৰ পোষ্টাৰ ফালি অনিষ্ট কৰে দুষ্কৃতিকাৰীয়ে। ডুমডুমা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালাৰ নিৰ্বাচনী কাৰ্যালয়ত এই আক্ৰমণ। অচিনাক্ত দুৰ্বৃত্তই আমাৰ অফিচৰ কাৰ্যালয়ৰ যিখন বেনাৰ সেইখন ফালি মেলি কাটি চিঙি ওচৰৰ লাইনত ৰাস্তাত নলাত পেলাই থৈ দিছে আৰু কলপুলি কাটি পেলাইছে। আমাৰ অফিচৰ যিবিলাক কাপোৰবিলাক ফালি চিৰি লণ্ডভণ্ড কৰিছে। লাহৰীঘাটত ৰাইজৰ ৰোষত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী আসিফ নাজাৰ। নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰিবলৈ গৈ ৰাইজৰ খেদাত পলায়ন পিতা পুত্ৰৰ। পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগত প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম আৰু পুত্ৰ আসিফ নাজাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। ক্ষোভিত ৰাইজে নজৰুল ইছলাম গো বেক, আসিফ নাজাৰ গো বেক, বাপ বেটা হাতাও, সমষ্টি বচাও আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
উল্লেখযোগ্য যে বিগত ৪২ বছৰে ডাক্তৰ নজৰুল ইছলামে পৰিয়ালকেন্দ্ৰিক শাসন চলাই অহাৰ অভিযোগ। ইফালে একাংশ কংগ্ৰেছী গুণ্ডা বাহিনীয়ে লাঠি লৈ ৰাইজক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগ। উতপুতভাৱে সিফালৰ পৰা লাঠি লোহাৰ বস্তু লৈ আগবাঢ়ি আহিছে। আমি জাষ্ট গৌবেগ ধ্বনি দিবৰ কাৰণে গৈছোঁ। ২৫ বছৰত এটা কাম কৰি দেখাব পৰা নাই, আৰু তাৰ ল'ৰাজন আহিছে যে তাৰ বাপেকৰ আধৰুৱা কাম বোলে সি পূৰা কৰিব। তাৰ বাপেকে কি আধৰুৱা স্কুল খুলি থৈ গৈছিলে যে সি আহি কিনে পূৰা কৰিব। ২০ কোটি টকাৰ ওপৰত টকা দি পেলাই আমি শুনি পাইছোঁ যে টিকেট কিনি আনিছে। লাহৰীঘাটবাসী ৰাইজে কেতিয়াও এই টিকটক সমৰ্থন নকৰে। ইফালে নিৰ্বাচনী বিধি উলংঘন কৰি অধিক ধন কঢ়িয়াই লৈ ফুৰাসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। বাক্সাৰ কুমাৰীকাটাত আৰক্ষী আৰু SSTয়ে জব্দ কৰে 16 লক্ষাধিক টকা। এজন যুৱকৰ পৰা নগদ 11 লাখ টকা আৰু অন্য এজন ব্যক্তিৰ পৰা 2 লাখতকৈ অধিক টকা জব্দ কৰে আৰক্ষীয়ে। নুমলীগড়তো জব্দ নগদ ধন আৰু সুৰা। আৰক্ষীৰ অভিযানত ভিন্ন স্থানৰ পৰা বহু লক্ষ টকা জব্দ কৰে আৰক্ষীয়ে। লিকাৰ এইবিলাক পোৱা গৈছে, টকাও কিছু আমি কালি আপোনাৰ চোৰামুখতো আমি কিছু তেনেকুৱা টকা পোৱা গৈছে, যিটো নেকি এতিয়া ECR ইনষ্ট্ৰাকশ্যন মতে যিটো হয় তাতকৈ বেছি টকা হ'লে আমাৰ এইটো চিজ কৰিব দিছে। তো এজ পাৰ গাইডলাইন আমি ডিউটি কৰি আছোঁ বিভিন্ন ঠাইত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।